চাংকিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুৰ তিয়ক আৰু শিৱসাগৰৰ দুজন ছাত্ৰৰ। মৃত ছাত্ৰ দুজনৰ নাম আকাশ গোৱালা আৰু দীপজ্যোতি গগৈ। স্কুটিসহ 200 ফুট দ খাৱৈত পৰি মৃত্যু শিক্ষাৰ্থী দুগৰাকীৰ। 5জন ছাত্ৰ ফুৰিবলৈ গৈছিল নাগালেণ্ডৰ চাংকিলৈ। চাংকিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয়। চুবুৰীয়া নাগালেণ্ডৰ চাংকিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ বাবে গৈছিল 2জন ছাত্ৰ। এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় মৃত্যু হয় শিক্ষাৰ্থী দুগৰাকীৰ। স্কুটিসহ 200 ফুট দ খাৱৈত পৰি মৃত্যু শিক্ষাৰ্থী দুগৰাকীৰ। ছাত্ৰ দুজনৰ নাম আকাশ গোৱালা আৰু দীপজ্যোতি গগৈ বুলি জানিব পৰা গৈছে। আন 3জন শিক্ষাৰ্থীৰ সৈতে দুই গৈছিল চাংকিলৈ। চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আছিল আটাইকেইজন ছাত্ৰ। দুৰ্ঘটনা সংঘটিত হোৱা স্কুটিখনৰ নম্বৰ হৈছে AS04AB9974। ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে তিয়ক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে। আজি দুপৰীয়াৰ ভিতৰত 2গৰাকী ছাত্ৰৰ মৃতদেহ স্বগৃহলৈ আনিব। আকাশ গোৱালা নামৰ শিক্ষাৰ্থীজনৰ ঘৰ শিৱসাগৰ জিলাৰ জাজিৰ গড়মূৰ বামুণ গাঁৱত। আনহাতে দীপজ্যোতি গগৈৰ ঘৰ তিয়কৰ তামুলী চুকীয়াত। ঘটনাক কেন্দ্ৰ কৰি তিয়কৰ লগতে তেওঁলোকে অধ্যয়নৰত মহাবিদ্যালয়খনতো শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।